কংগ্রেসের পরা প্রার্থিত্ব প্রত্যাশী এই হিসাবে আপনি কি কব? যোগ সুবিধাও আছে, অধিকারও আছে। মানে যোৱাবাৰ মই সিটিং এমএলএ আছিলো। নিজৰ শাৰীৰিক অসুস্থতাৰ কাৰণে মই নিজেও টিকট বিচৰা নাই আৰু দলেও মানে টিকট দিয়া নাই। বৰঘোলাৰ আইনদী দলঙৰ প্ৰস্তাৱ মই পঠালো 2008 চনত। সেইটো তাৰমানে আপুনি যেতিয়া বিধায়ক আছিল সেই বিধায়ক থকাৰ সময়ত মই 2006 চনত বিধায়ক নিৰ্বাচিত হৈছো। এইটো 2008 চনৰ কথা। 2013 চনৰ নৱেম্বৰ মাহত কামৰ শুভাৰম্ভ কৰিলো। হয়, মই আজিজুল হক, আপোনালোকে চাই আছে এয়াৰ টাইম ডিজিটেল। আগন্তুক বিধানসভা নিৰ্বাচন ছিজনগ্ৰাম সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী দুইবাৰৰ বিধায়ক আব্দুল হাই ডাঙৰীয়াৰ সৈতে উপস্থিত আছো। স্যাৰ, আপোনাক নমস্কাৰ জনাইছো। নমস্কাৰ। হয় স্যাৰ, আপুনি দুবাৰৰ বিধায়ক, ২৬ বিধানসভা উপলক্ষে ছিজনগ্ৰাম সমষ্টিৰ পৰা কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী এই হিচাপে আপনি কি কব? না, প্ৰাৰ্থিত্ব প্ৰত্যাশী হোৱাটো মোৰ সুযোগ সুবিধাও আছে, অধিকারও আছে। মানে যোৱাবাৰ মই সিটিং এমএলএ আছিলো। নিজৰ শাৰীৰিক অসুস্থতাৰ কাৰণে মই নিজেও টিকট বিচৰা নাই আৰু দলেও মানে টিকট দিয়া নাই মোক। কিন্তু এইবেলি মই সম্পূৰ্ণ সুস্থ আৰু 2026ৰ কাৰণে দলীয় মনোনয়ন বিচাৰিছো। মই ছিজনগ্ৰাম বিধানসভা সমষ্টিত কাম কৰি আছো। সমষ্টি বৰ দীঘলীয়া সমষ্টি হৈছে। সমষ্টিৰ ইমূৰৰ পৰা সিমূৰলৈকে চৰ চাপৰি, পূব মাজেৰালগা, পশ্চিম মাজেৰালগালৈকে চৰ চাপৰি এলেকা, সেই এলেকালৈকেও গৈছো। ৰাইজৰ লগত দলীয় কৰ্মকৰ্তা আৰু ৰাইজৰ লগত যোগাযোগ স্থাপন কৰিছো, সহযোগত আছো। গতিকে মোৰ এতিয়া ছিজনগ্ৰাম বিধানসভা সমষ্টিটোৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিখন গাঁও পঞ্চায়ত, প্ৰায় প্ৰতিখন গাঁৱতেই মোৰ অহা যোৱা আৰু দলীয় কৰ্মকৰ্তা সদস্য আৰু ৰাইজৰ লগত দেখা সাক্ষাৎ সম্পূৰ্ণ হৈছে। আপনি যোৱাবাৰ আপুনি সিটিং এমএলএ আছিল। সিটিং এমএলএ থাকাকালীন আপুনি টিকটৰ পৰা বঞ্চিত হৈছিল। এবাৰ আপুনি কেনেকুৱা আশাবাদী আপুনি প্ৰাক্তন বিধায়ক হৈ আপুনি সিটিং এমএলএৰ পৰা টিকট কাঢ়ি আনিব? এতিয়া মই সম্পূৰ্ণ আশাবাদী, 100% আশাবাদী। তাৰ কাৰণ এতিয়া সিটিং এমএলএ আছে। সিটিং এমএলএ মানে ছিজনগ্ৰামৰতো সিটিং এমএলএ নাই। সিটিং এমএলএ আব্দুল বাতিন খন্দকাৰ আছে, তেওঁতো অভয়াপুৰী উত্তৰ সমষ্টিৰহে সিটিং এমএলএ। এতিয়া অভয়াপুৰী উত্তৰ সমষ্টিৰ এটা অংশ এলেকা আৰু অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ এটা অংশ মিলাই পেলাই ছিজনগ্ৰাম সমষ্টি গঠন কৰিছে। গতিকে বাতিন খন্দকাৰ ছিজনগ্ৰামৰ সিটিং এমএলএ নহয়। এতিয়া মই ভাবো যে সমষ্টিটোৰ ইমূৰৰ পৰা সিমূৰলৈকে মই এটা ভাল পজিশ্যনত আছো। ৰাইজৰ লগত সম্পৰ্ক স্থাপন কৰিছো, দলীয় সংগঠনৰ লগত সম্পৰ্ক স্থাপন কৰি আছো। সেই ফালৰ পৰা মই ভাবো যে দলীয় সংগঠকসকলেও মোৰ লগত আছে, দলীয় কৰ্মকৰ্তা সদস্যসকলেও মোৰ লগত আছে আৰু সৰ্বসাধাৰণ ৰাইজ মোৰ সমৰ্থনত আছে। গতিকে দলীয়ভাৱে যদি মই প্ৰতিদ্বন্দ্বিতা কৰোঁ, তেতিয়াহ'লে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিলে মই মানে এইটো আৰু লুকাই ৰখা কথা নহয়, 90 টোটেল ভোটৰ মুঠ ভোটাৰৰ 90% ভোট মই লাভ কৰিম। এনেকুৱা এটা ভাল পজিশ্যনত আছো। গতিকে মই ভাবো যে দলৰ নেতৃত্বইও মোৰ এই ভাল পজিশ্যনটো লক্ষ্য কৰি পেলাই দলীয় মনোনয়নটো মোকেই দিব, মই আশাবাদী। উত্তৰাগুৰি সমষ্টিৰ দুবাৰৰ বিধায়ক আছিল। আপুনি বহু কাম কৰিছে, দলং হওক, ৰাস্তা হওক, আপুনি হস্পিটেল হওক,
বহু ধৰণৰ কাম আপুনি কৰিছে, যিহেতু এবাৰ পিছপৰা সমষ্টি চিজনগ্ৰাম সমষ্টিত, যিহেতু আপুনি ঘূৰা ফুৰা কৰি আছে সমষ্টিত, এনেকুৱা কেনেকুৱা কাম আছে, কি কাম বেছি গুৰুত্ব কাম আছে, আৰু গৰাখহনীয়াৰ কিন্তু বহুত সমস্যা আছে, এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কাম কৰিব বুলি ভাবে আপুনি? না, গৰাখহনীয়াৰ সমস্যাটো আছেই। গৰাখহনীয়া, আই নদী, মানা নদীৰ যিটো ইতিহাস যদি লক্ষ্য কৰা যায়, এই সমষ্টিটোৰ ভিতৰত আই নদী আছে, মানা নদী আছে, আৰু এতিয়া নতুন নৱগঠিত চিজনগ্ৰাম সমষ্টি যিটো তাৰ ভিতৰত চম্পা নদী আছে, এতিয়া মানা নদী আছে, আই নদী আছে, আৰু পোকালাগা নদী আছে। গতিকে এইবিলাক নদীবিলাকৰ যিটো গৰাখহনীয়াৰ যিটো ইতিহাস, সেইটো বৰ দীঘলীয়া, মানে সম্পূৰ্ণ দীৰ্ঘদিন শ বছৰ আগৰ পৰাই এই নদীবিলাকত গৰাখহনীয়া হৈছে। কিন্তু আমি যিবিলাক উন্নয়নমূলক কাম কৰিছোঁ, যে 2006 চনত মই বিধায়ক নিৰ্বাচিত হৈছোঁ অভয়পুৰী উত্তৰ সমষ্টিত, আই নদী আৰু মানা নদীত আমি প্ৰটেকশ্যনৰ কাম কৰিছোঁ। প্ৰটেকশ্যনৰ কাম কৰাৰ পিছত আৰু আই নদী, মানা নদীত, পোকালাগা নদীত দলং নিৰ্মাণ হোৱাৰ কাৰণে বহু ঠাইত এই নদীবিলাক নিয়ন্ত্ৰিত হৈছে। যে পূৰ্বে যি ধৰণৰ গৰাখহনীয়াৰ সমস্যা আছিল, আজি গৰাখহনীয়া সমস্যা বহুলাংশে কমিছে এই কাৰণে, যেতিয়া বৃহৎ দলং নিৰ্মাণ কৰা হ'ল, যেতিয়া আই নদীত বৃহৎ দলং নিৰ্মাণ কৰা হ'ল, ঘোলা কাহিবাৰী গাঁৱৰ মাজত বা আই নদীত দলং নিৰ্মাণ কৰা হ'ল, মানা নদীত গোলাপাৰা নম্বৰপাৰা গাঁৱৰ মাজত মানা নদীত দলং নিৰ্মাণ কৰা হ'ল। এই দলংবিলাক নিৰ্মাণ কৰাৰ পিছত নদীৰ উজনি আৰু নামনিত, দলঙৰ উজনি আৰু নামনিত প্ৰটেকশ্যনৰ ব্যৱস্থা কৰা হৈছে, যাৰ কাৰণে দলং নিৰ্মাণ কৰাৰ পিছতেই এই নদী নিয়ন্ত্ৰিত হৈছে। গৰাখহনীয়াৰ সমস্যাটো দলঙৰ উজনিত আৰু নামনিত গৰাখহনীয়াৰ সমস্যাটো কমিছে। তাৰোপৰি 2006 চনৰ পৰা আৰম্ভ কৰি 11 চনলৈকে আমি এনৰেগা ৰূপায়ণ কৰিছোঁ। তেতিয়া বলডাৰ আৰু নেটিং কৰি পেলাই নদীৰ দুই পাৰে দি পেলাই আই নদী আৰু মানা নদী নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা কৰিছোঁ, যাৰ কাৰণে দেখা যায় যে আজি কিছু বছৰৰ পৰা আই নদী, মানা নদীত গৰাখহনীয়া আছে, ঠাই বিশেষে কিছু হৈছে, কিন্তু বহুলাংশে কমিছে। আগৰ পূৰ্বে যদি 100% আছিল, এতিয়া 50% নাই, আৰু কমিছে, 25-30% নামি আহিছে এই গৰাখহনীয়াৰ সমস্যা। মই ভাবো কিছু নদীত আছে, এই চিজনগ্ৰাম বিধানসভা সমষ্টি নৱগঠিত যিটো সমষ্টি, তাত লেংটিচিঙাৰ পৰা দক্ষিণ ফালে মানা নদীত গৰাখহনীয়া হৈ আছে। দুবাচুৰি গাঁও বুলি কয়, দুবাচুৰি গাঁৱত মানা নদীৰ গৰাখহনীয়া হৈছে। এইটো এতিয়া গৰাখহনীয়া এই এটা ঠাইতে আছে, মানা নদীৰ দুবাচুৰি গাঁৱতেই গৰাখহনীয়া হৈছে। যে মই ভাবো যে নিৰ্বাচিত হলে এই দুবাচুৰি গাঁৱৰ যিটো গৰাখহনীয়া সমস্যা, সেইটো সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰাৰ কাৰণে মই চেষ্টা কৰিম। তাৰ পিছত দেখা যায় সিপিনে মই নতুনকৈ এই এলেকাবিলাক ভ্ৰমণ কৰিছোঁ, দেখা গৈছে চম্পা নদীত ঠায়ে ঠায়ে কিছু গৰাখহনীয়া হৈছে, সেইবিলাকো নিয়ন্ত্ৰণৰ কাৰণে, অৰ্থাৎ নৱগঠিত চিজনগ্ৰাম বিধানসভা সমষ্টিৰ মাজত এতিয়া কিছু গৰাখহনীয়া সমস্যা আছে, যিবিলাক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। আৰু কিছু পথ দলং নিৰ্মাণ কৰাৰ প্ৰয়োজন আছে। দলং নাথাকিলে পথ নহয়, পথ নাথাকিলে যেনেকৈ দলং নহয়, দলং নাথাকিলেও পথ নহয়। মই এটা ভিডিঅ'
এটা ভিডিঅ' লক্ষ্য কৰিলোঁ, বৰ্তমানৰ বিধায়ক আব্দুল বাতিন খন্দকাৰে খুব মানে উৎসুকতাৰে নিজৰ গৰ্ব অহংকাৰ প্ৰকাশ কৰিছে যে তেওঁ বোলে আই নদীৰ বৰঘলা কাহিবাৰী গাঁৱৰ মাজত আই নদীৰ ওপৰত দলংখন তেওঁ নিৰ্মাণ কৰিছে। তেওঁ বিধায়ক হৈছে কেতিয়া? 2021 চনত। বাতিন খন্দকাৰে 2021 চনত বিধায়ক হৈছে। মই যেতিয়া টিকটৰ দাবীদাৰ নহলো, মই হয়তো টিকটৰ দাবীদাৰ মই নিজেও হোৱা নাছিলো। বা বাতিন খন্দকাৰে মানে কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হ'ল 2021 চনৰ বিধানসভা নিৰ্বাচনত। কিন্তু দলং নিৰ্মাণ কৰা হ'ল 2008 চনৰ প্ৰপ'জেল আৰু 2009 চনৰ প্ৰপ'জেল। আই নদীৰ বৰঘলাৰ আই নদীৰ দলঙৰ প্ৰস্তাৱ মই পঠালো 2008 চনত, আৰু মানা নদীৰ দলংখনৰ প্ৰস্তাৱ গ'ল 2009 চনত। তেওঁ তাৰমানে বৰ্তমান বিধায়কগৰাকীৰ বোলে সপোন আছিল, সেই সপোনটো বাস্তৱ ৰূপায়ণ দিলে, কি ক'ব এই ক্ষেত্ৰত? সপোন আছিল, সপোনৰ বাস্তৱ সপোন থাকিলে তেওঁ কৰিবতো লাগিব। সপোন থাকিব পাৰে, সপোন কাৰোবাৰ থাকিব পাৰে, কিন্তু সপোনৰ বাস্তৱ ৰূপটো দিব পৰা নাই। দলং নিৰ্মাণ কৰিলো মই 2006 চনত বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত। তাৰমানে সেইটো তাৰমানে আপুনি যেতিয়া বিধায়ক আছিল, সেই বিধায়ক থকাৰ সময়ত মই 2006 চনত বিধায়ক নিৰ্বাচিত হৈছো। এইটো 2008 চনৰ কথা। 2013 চনৰ নৱেম্বৰ মাহত কামৰ শুভাৰম্ভ কৰিলো। তেতিয়া মই MLA নাই। 11 চনত ইলেকশ্যনত হাৰি গলো। 2011ত ইলেকশ্যনত হাৰি গলো, গতিকে মই বিধায়ক নাই। কিন্তু মোক মাতিলে, মই উপস্থিত থাকি পেলাই মানে দলঙৰ কামৰ শুভাৰম্ভ কৰিলো। মই ৰাইজকো কওঁ যে এই মিথ্যা অহংকাৰটো আপোনালোকে কওকচোন, দলংখন কোনে কৰিলে? মই সপোন দেখিলো, শুই মই মানে মোৰ মগজুৱে খেলালে যে ইয়াত এখন দলঙৰ দৰকাৰ, লগে লগে মানাহত দলঙৰ দৰকাৰ, লগে লগে পোকালাগা নদীত দলঙৰ দৰকাৰ, তেহে বাট পথ হ'ব। আৰু বাট পথ তাৰ পিছতেই বাট পথ হৈ গ'ল। দলং হোৱাৰ পিছত বাট পথ নিৰ্মাণ হৈ গ'ল। গতিকে সেইকাৰণে বাতেন খন্দকাৰক হয়তো আপোনালোকৰ লগত হয়তো কেতিয়াবা দেখা মেলা হ'ব পাৰে, আপোনালোকৰ লগত কেতিয়া মুখামুখি হ'ব পাৰে। যিহেতু সাংবাদিকতা কৰি আছে আপোনালোকে, আৰু তেওঁ বিধায়ক হৈ আছে, আৰু অহা দিনবিলাকতো সপোন দেখি আছে, বিধায়ক হোৱাৰ সপোন দেখিছে। গতিকে কেতিয়াবা আপোনালোকৰ মুখামুখি হ'ব পাৰে। তেতিয়া প্ৰশ্ন কৰিবচোন যে আপুনি বিধায়ক হ'ল 2021 চনত, এই মানে ব্ৰিজখনৰ চেংচন হ'ল 2010 চনত, কাম আৰম্ভ হ'ল, কেছ ফেচ হৈ দেৰি হ'ল, পলম হ'ল, কাম আৰম্ভ হ'ল 2013 চনত নৱেম্বৰ মাহত। তে আপুনি কেনেকে কৰিলে কওকচোন? আৰু 2021 চনত MLA হৈ পেলাই আপুনি কেনেকে কামটো কৰিলে? কাহিবাৰীৰ লোকে জানে, গোটেই মানে সমষ্টিবাসী ৰাইজে জানে দলংখন যে মই কৰিলো, মোৰ সপোন আছিল, সপোন বাস্তৱায়িত হ'ল, এইটো ৰাইজে সকলোৱে জানে। যিসকল সচেতন নাগৰিক তেওঁলোকে সকলোৱে জানে। এতিয়া শেষত আপুনি চিজিলগ্ৰাম সমষ্টিৰ বাসীক কি আহ্বান জনাব, কি ক'ব? সমষ্টিৰ অভয়পুৰী উত্তৰ বিধানসভা সমষ্টি এলেকাৰ এটা অংশ আৰু অভয়পুৰী দক্ষিণ বিধানসভা সমষ্টিৰ এটা অংশ মিলাই পেলাই এই চিজনগাঁও সমষ্টি। গোটেই চিজনগাঁও সমষ্টি বা গোটেই বঙাইগাঁও জিলাখনতেই মই আব্দুল হাই নাগৰী, মই বিধায়ক আছিলো, মোক সকলোৱে জানে, চিনি পায়। মই হয়তো সকলোকে চিনি নাপাওঁ, কিন্তু এই দুবাৰ বিধায়ক থকা কালত অভয়াপুৰী দক্ষিণ সমষ্টিৰ লোকসকলৰ লগতো মোৰ সম্পূৰ্ণ মানে জান পেহচান, সকলৰ লগত মানে সুসম্পৰ্ক মোৰ ৰৈ গৈছে। গতিকে আজিৰ দিনত মই এইটোৱেই ক'ম
যে ৰাইজে মোক ভাল পাই আছে, মই ৰাইজক ক'ম যে ভাল পোৱাটো অব্যাহত ৰাখক। অহা 2026 নিৰ্বাচনত মই হয়তো দলীয় নেতৃত্ব বিশ্বাস কৰিছে বুলি মই ভাবোঁ। দলীয় নেতৃত্বই মোক দলৰ টিকটটো প্ৰদান কৰিব বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে। দলে দলীয় মনোনয়নটো মোক দিলে মই 2,20,000 ভোটাৰৰ হয়তো পোল হ'ব 2 লাখ, তাৰ 90% ভোট মই পাম। টোটেল ভোটৰ 90% মই পাম। এতিয়া সেইকাৰণে মই জনসাধাৰণক আহ্বান জনাইছোঁ আপোনালোকে এই ভাল পোৱাটো অব্যাহত ৰাখিব। প্ৰিয় দৰ্শক, আপোনালোকক প্ৰাক্তন বিধায়ক আব্দুল হাই নাগৰীৰ সৈতে মোৰ এখন আচুতীয়া সাক্ষাৎকাৰ আপোনালোকক উপহাৰ দিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব আৰু দিহা পৰামৰ্শ দিব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকক শ্বেয়াৰ কৰিব।